মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিবলৈ শংকৰদেৱ শিশু বিদ্যা নিকেতন সপ্তম শ্ৰেণীৰ অনুশীলনী 2C ৰ 1 নম্বৰ। 1 নম্বৰ আছে তলৰ প্ৰতিটো ভগ্নাংশৰে 4টাকৈ গুণিতক নিৰ্ণয় কৰা। কি দিয়া আছে? ভগ্নাংশ দিয়া থাকিব, সেই ভগ্নাংশবিলাকৰ কি কৰিব লাগিব? 4টাকৈ গুণিতক তুমি উলিয়াব লাগিব। হৈছে? আৰু এই গুণিতক উলিওৱাৰ নিয়মটো তোমালোকৰ কিতাপৰ 28 নম্বৰ পেজৰ তলৰ ফালে দিয়া আছে। আৰু নিয়মটো হ'ল যে কোনো ভগ্নাংশৰ গুণিতক কেনেকে উলিয়াই, যে ভগ্নাংশটোৰ লবৰ এটা গুণিতক ল'ব লাগিব আৰু ভগ্নাংশটোৰ হৰৰ এটা গুণনীয়ক ল'ব লাগিব। এই নিয়মটো গুণিতক আৰু গুণনীয়ক প্ৰায় একেই, অকল চোৱা গুণিতক থাকিলে কি হয়? গুণিতক থাকিলে লবটো লব হিচাপেই থাকিব, হৰটো হৰ হিচাপেই থাকিব। মানে লবটো ওপৰতে থাকিব, হৰটোও তলতে থাকিব। যেনেকে গুণিতকৰ ক্ষেত্ৰত লব ওপৰত হৰ তলত, ঠিক একেইদৰেই 2b2 কৰাতে গুণনীয়ক যেতিয়া ওলাইছিলো তেতিয়াও লবটো ক'ত আছিল? ওপৰত আছিল, হৰটো তলত আছিল। অকল 2bৰ অংকখিনি কৰাতে যেনেকে গুণনীয়কটো ওপৰত থাকিছিল, এইবাৰ 2cৰ অংকখিনি কৰোতে গুণনীয়কটো ক'ত থাকিব? তলত থাকিব। হৈছে? আৰু যেনেকে 2bৰ অংকখিনি কৰোতে গুণনীয়ক অংকখিনি কৰোতে কি থাকিছিল? গুণিতকটো তলত থাকিছিল। এইবাৰ গুণিতকৰ অংকখিনি 2cত কৰোতে গুণিতকটো ক'ত থাকিব? ওপৰত থাকিব। হৈছে? মনত ৰাখিবা এটা কথা, যেতিয়া তোমাক গুণনীয়ক উলিয়াব কয়, গুণনীয়কটো ক'ত থাকে? ওপৰত থাকে। আৰু যেতিয়া তোমাক গুণিতক উলিয়াব কয়, গুণিতকটো ক'ত থাকে? ওপৰত থাকে। এই 2b আৰু 2cৰ অংকখিনি এনে সহজ, কিন্তু তোমালোকৰ এক্সামত অলপ কনফিউজ লাগিব যে গুণিতকটো ক'ত হয়, গুণনীয়ক ক'ত হয়। এটাই সহজ কথা মনত ৰাখিবা যে লবটো যিহেতু লব ভগ্নাংশৰ ক্ষেত্ৰত ওপৰত থাকে, লবটো দুটাৰ ক্ষেত্ৰতে ওপৰতে থাকিব আৰু হৰটো দুটাৰ ক্ষেত্ৰতে তলতে থাকিব। কিন্তু যেতিয়া তোমাক গুণনীয়ক উলিয়াব দিয়া হয়, গুণনীয়কটো ওপৰত থাকে, আৰু যেতিয়া তোমাক গুণিতক উলিয়াব দিয়া হয়, গুণিতকটো ক'ত থাকে? ওপৰত থাকে। হ'ব? এইটো মনত ৰাখিবা। বাকী ইয়াতে যদি গুণিতক হয়, ইয়াতে গুণনীয়ক হ'ব, আৰু ইয়াতে যদি গুণনীয়ক হয়, ইয়াতে গুণিতক হ'ব। হয় নে নহয়? বুজি পাইছা? তেতিয়াহ'লে আমি 2cৰ অংকখিনিলৈ আগবাঢ়িম। 2cৰ অংকখিনি কিহৰ অংক? গুণিতকৰ অংক। গুণিতকটো ক'ত থাকিব? ওপৰত থাকিব, আৰু গুণনীয়কটো ক'ত থাকিব? তলত থাকিব। হ'ব? এতিয়া অংকলৈ আমি আগবাঢ়িম। 1 নম্বৰত আছে 9/7। হৈছে? 9/7ৰ ক্ষেত্ৰত নিলিখি তুমি কি লিখিব পাৰা? আগতে কৈছো যে বাবে লিখিব পাৰা। হৈছে? বাবে। লব কি? লব হয় ভগ্নাংশৰ ক্ষেত্ৰত লব ওপৰতো। লব কি আছে? 9। গতিকে লব 9ৰ গুণিতক। গুণিতক মানে আগতে কৈছো যে গুণিতক কি? এই 9 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যায় সেইবিলাকেই তাৰ গুণিতক। যেনেকে 9ৰ লগত 1 পূৰণ কৰি কি পাইছো? 9 উত্তৰ। হয় নে? এই 9টো হ'ল কি? আমাৰ গুণিতক। 9ৰ লগত 2 পূৰণ কৰি কি পাইছো? 18। এই 18টো হ'ল গুণিতক। 9ৰ লগত 3 পূৰণ কৰি কি পাইছো? 27। 27টো হ'ল গুণিতক। 9ৰ লগত 4 পূৰণ কৰি কি পাইছো? 36। 36টো হ'ল গুণিতক। গতিকে আমি গুণিতকবোৰ কি কি লিখিব পাৰো? 9ৰ গুণিতক 9, 18, 17, 36। 9, 18, 27, তাৰপিছত 36। হ'ব? আৰু তাৰপিছত ডট মানে কি বুজায়? ডট মানে ইয়াৰ পিছত আকৌ আছে। গুণিতক কেতিয়াও শেষ নাপায়। হৈছে? কিন্তু উৎপাদকৰ সংখ্যাটো সীমিত। উৎপাদক কেনেকে? এতিয়া চোৱা কি লাগে? ভগ্নাংশটোৰ লবৰ গুণিতক উলিয়াব লাগে। হয়নে? ভগ্নাংশটোৰ লবৰ আমি কি উলিয়াইছো? গুণিতক উলিয়াইছো। গুণিতক বিলাক পালো 9, 18, 27, 36। হৈছে? তাৰপিছত কি উলিয়াব লাগিব? ভগ্নাংশটোৰ হৰৰ গুণনীয়ক। হৰৰ গুণনীয়ক। গুণনীয়ক মানে কি? গুণনীয়কৰ আন এটা নাম হ'ল উৎপাদক। আৰু উৎপাদক কি বস্তু? উৎপাদক হ'ল এই হৰ, কোনটো হৰ আছিল? তলতো হৰ 7। হৰ 7ৰ গুণনীয়ক। এই 7 সংখ্যাটো কি কি সংখ্যা লগ হৈ গঠিত হয়, মানে পূৰণ হৈ গঠিত হয়, সেইবিলাক তাৰ উৎপাদক। যেনেকৈ 1 7 গুণ 7। কি কি পূৰণ কৰি পালো? 1 আৰু 7 পূৰণ কৰি পালো। গতিকে 1 আৰু 7টো হ'ল তাৰ উৎপাদক। আৰু উৎপাদক কেইটা থাকিব? দুটাই থাকিব। 7ৰ পিছত বেলেগ 1 আৰু 7ৰ বাহিৰে বেলেগ সংখ্যা পূৰণ কৰিলে এই 7টো পোৱা নাযায়। যেনেকে 2ৰে যদি কৰো 2 3 গুণ 6, 2 4 গুণ 8। 7টো পোৱা নগল। হয়নে? 3ৰে পূৰণ কৰিলে 3 2 গুণ 6, 3 3 গুণ 9। 7টো পোৱা নগল। গতিকে এই 1 আৰু 7ৰ বাহিৰে 7ৰ বেলেগ উৎপাদক নাই। গতিকে ইয়াতে লিখিছো হৰ 7ৰ গুণনীয়ক হ'ল 1 আৰু 7। এতিয়া একদম সহজ 2C তোমালোকে শিকাইছো যে
যেতিয়া গুণনীয়ক লিখে, গুণনীয়ক লিখিবলৈ হ'লে কি ল'ব লাগে? ওপৰৰ এটা তলৰ এটা। গুণিতকো একদম সহজ, গুণিতকো ওপৰৰ এটা ল'বা, তলৰ এটা ল'বা। হৈছে? এতেকে 9/7 অৰ 4টা গুণিতক। কেইটাকৈ ল'ব কৈছিল? 4টাকৈ। গতিকে আমি কেইটা লিখিম? 4টা গুণিতক হ'ল ইয়াৰে এটা ল'বা, এই ওপৰৰ লাইনৰ এটা ল'বা আৰু তলৰ এটা ল'বা। হৈছে? সেইকাৰণে আমি লিখিছো ওপৰৰ এটা 9, তলৰ এটা 1। হৈছে? ওপৰৰ এটা 9, তলৰ এটা 7। হৈছে? তাৰপিছত ওপৰৰ এটা 18, তলৰ এটা 1। হৈছে? তাৰপিছত ওপৰৰ এটা 27, তলৰ এটা 7। তাৰপিছত আমি লিখিব পাৰো 27ৰ তলত 27টো ওপৰৰ, 1টো তলৰ। 27টো ওপৰৰ, 7টো তলৰ। যিহেতু আমাক 4টা কৈছে, গতিকে আমি কেইটা লিখিম? 4টাই লিখিম। হ'ব? একদম সহজ। এটা কথা মনত ৰাখিবা, কেনেকে লিখে? ওপৰৰ এটা লিখে, তলৰ এটা লিখে। ওপৰৰ এটা লিখে, তলৰ এটা লিখে আৰু কেতিয়াও মিল হ'ব নালাগে। যেনেকে 9ৰ তলত 1 আছে, 9ৰ তলত 1 আৰু থাকিব নোৱাৰিব। 9ৰ তলত বেলেগ সংখ্যা আছে, সেইটো হ'ব। কিন্তু 9ৰ তলত ইয়াতে 9ৰ তলত 1 লিখি বেলেগত যদি আৰু 9ৰ তলত 1 লিখো, সেইটো কিন্তু নহ'ব। হৈছে? বুজি পাইছা? ভগ্নাংশবোৰ বেলেগ বেলেগ হ'ব লাগিব আৰু লিখাৰ নিয়মটো হ'ল ওপৰৰ এটা, তলৰ এটা লিখিলে হ'ল। 2 নম্বৰত 15/8, গতিকে 15/8ৰ ক্ষেত্ৰত নিলিখি কি লিখিব পাৰি? বাবে। হৈছে? বাবে। লব। লব কি আছে? ওপৰতো লব 15, গতিকে লব 15ৰ গুণিতক। গুণিতক কি? এই 15 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যাব সেইবোৰ তাৰ গুণিতক। যেনেকে 15ৰ লগত 1 পূৰণ কৰি কি পাইছো? 15, 15ৰ লগত 2 পূৰণ কৰি কি পাইছো? 30, 15ৰ লগত 3 পূৰণ কৰি 45, 15ৰ লগত 4 পূৰণ কৰি 60। এই 15, 30, 45, 60 এইবোৰ হ'ল তাৰ গুণিতক। গতিকে আমি লিখিম 15, 30, 45, 60। তাৰপিছত ডট 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 মানে কি? 60ৰ পিছতো আৰু পোৱা যাব। 15, 5 গুণ 75। যিমানে লিখিবা সিমানে ওলাই গৈ থাকিব। গতিকে গুণিতকৰ যিহেতু সীমা নাই, যিমান ইচ্ছা লিখি থাকিব পাৰি। আমি কিমান লিখিম? সেইবাবে আমি কি দিছো? ইয়াতে ডট ডট ব্যৱহাৰ কৰিছো। হৈছে? তাৰপিছত আছে হৰ। হৰ কি? হৰ হ'ল ভগ্নাংশৰ তলৰটো। গতিকে হৰ কি আছে? 8। হৰ 8ৰ গুণনীয়ক। গুণনীয়ক বা উৎপাদক কি বস্তু? এই 8 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰিলে পোৱা যায়? 1ৰ লগত 8 পূৰণ কৰি আমি 8 পাম। কাৰণ 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো ঘূৰাই পোৱা যায়। গতিকে 1 8 গুণ 8। হৈছে? তাৰপিছত 2ৰে চাওঁ। 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8। হৈছে? গতিকে 2 আৰু 4ও হ'ব। তাৰপিছত 3ৰে চাওঁ। 3 1 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 3 3 গুণ 9, 8টো নাপায়। সেইকাৰণে নহ'ব। 4ৰে কৰিলে 4 1 গুণ 4, 4 2 গুণ 8। হৈছে? কিন্তু 2 আৰু 4 আৰু 4 2 একেই বস্তু। হৈছে? গতিকে এইটো বাৰে বাৰে নিলিখে। তাৰপিছত 5ৰে কৰিলে নাপাম আৰু 6ৰে কৰিলেও নাপাম, 7ৰে কৰিলেও নাপাম। 8 1 গুণ 8। 8 1 গুণ 8, কিন্তু 1 8 গুণ আৰু 8 1 গুণ একে যিহেতু সংখ্যা, ইয়াতে 8 আছে, ইয়াতেও 8 আছে, ইয়াতে 1 আছে, ইয়াতে 1 আছে। গতিকে এইটোও নিলিখে। হৈছে? আৰু এইটো লিখাৰ নিয়ম হ'ল কি? যে এনেকে যাব লাগে লিখাতে। তেতিয়া তোমালোকৰ সংখ্যা ৰৈ নাযায়। গতিকে আমি উৎপাদকবোৰ কি কি লিখিব পাৰো? উৎপাদকবোৰ আমি লিখিব পাৰো 1, তাৰপিছত 2, এনেকে গ'লে কি পাম? 4। গতিকে 4, তাৰপিছত 8, 8টো লিখিছো। হৈছে? উৎপাদক বা গুণনীয়কত কি কৰে? ডট ডট নিদিয়ে। কাৰণ উৎপাদকৰ সংখ্যা সীমিত, কিন্তু গুণিতক কি হয়? সীমিত নহয়। হ'ব? এতিয়া লিখা নিয়মটোতো তুমি জানাই যে এতেকে 15/8ৰ 4টা গুণিতক হ'ল ওপৰৰ এটা, তলৰ এটা। ওপৰৰ এটা, তলৰ এটা। গতিকে ওপৰৰ কি আছে? 15, ওপৰৰ 15, তলৰ 1। হৈছে? হ'ব? তাৰপিছত ওপৰৰ 15 লিখি তলৰ কি লিখিব পাৰা? 2 লিখিব পাৰা। ওপৰৰ 15 লিখি তলৰ কি লিখিব পাৰা? 4 লিখিব পাৰা। ওপৰৰ 15 লিখি তলৰ কি লিখিব পাৰা? 8 লিখিব পাৰা। মই লিখা নাই, লিখিবও পাৰা তুমি, তোমাৰ ইচ্ছা। মই কি লিখিছো? 15 তলত 1 দিছো, ওপৰৰ 15 তলৰ 1, ওপৰৰ 30 তলৰ 2, তেনেকে দিছো। ওপৰৰ 45 তলৰ 4, ওপৰৰ 60 তলৰ 8। হৈছে? মুঠতে কি হ'ব লাগিব? যেনেকে নিলিখা কিয় ওপৰৰ এটা থাকিব লাগিব, তলৰ এটা থাকিব লাগিব, আৰু কেতিয়াও সিহঁতে মিল হ'ব নালাগিব। ভগ্নাংশবোৰ কেতিয়াও মিল হ'ব নালাগিব। হ'ব? যিহেতু আমাক 4টা লিখিব কৈছে, তুমি এনেকেও লিখিব পাৰা, এনেকেও লিখিব পাৰা। আৰু এই উত্তৰখিনি কিতাপৰ উত্তৰমালাৰ উত্তৰৰ লগত কেতিয়াও নিমিলে। কাৰণ তোমাৰ ইচ্ছাত তুমি এইটো বনাব পাৰা। বনাব কেনেকে পাৰা? যদি মই এইটো লিখো 15 তলত 1, কিতাপত এইটো নাথাকি বেলেগ থাকে, তেতিয়াও হ'ব সেইটো। হৈছে? মুঠতে এটা ওপৰত থাকিব লাগিব, এটা তলত থাকিব লাগিব।
তিনিত আছে 12/17, 12/17 ক্ষেত্ৰত নিলিখি কি লিখিব পাৰি, বাবে লিখিব পাৰি। হৈছে লব হল ভগ্নাংশৰ ওপৰতো লব কি আছে 12, লব 12ৰ গুণিতক উলিয়াবলৈ কি কৰিব লাগে, এই 12 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যায় সেইবোৰ তাৰ গুণিতক। গতিকে 12ৰ লগত 1 পূৰণ কৰিলে 12, 12 2 গুণ 24, 12 3 গুণ 36, 12 4 গুণ 48, 12 5 গুণ 60। ইফালে নিলিখাৰ কাৰণে মই কি দিছো, ডট ডট দিছো। আৰু যদি তোমাৰ এইটো অসুবিধা হয় যে তোমাৰ নেওতা মনত নাই, তুমি সহজভাৱে এনেকে উলিয়াই ল'ব পাৰা, 12 1 গুণ 12, 12 2 গুণ পূৰণ কৰি উলিয়াই ল'ব পাৰা, 2 2 গুণ 4, 2 1 গুণ 2। হৈছে, ভয় খাব নালাগে, নেওতা নাজানিলেও ভয় খাব নালাগে। কিন্তু দহৰলৈকে নেওতা মনত থাকিবই লাগিব, দহৰ পিছৰ খিনি আমি বুদ্ধি সহকাৰে উলাই ল'ব পাৰো। গতিকে আমি এইটো লিখিম, 12 1 গুণ 12 পাইছো, তাৰপিছত 24, 36, 48, তাৰপিছত কমা দি ডট ডট দিছো। মানে গুণিতক আকৌ বহুত উলিয়াব পাৰি। হৈছে, সেইকাৰণে ডট ডট কিমান লিখিম। তাৰপিছত হৰ উলিয়াব লাগে। হৰ কি, হৰ 17, হৰ তলৰটোক কোৱা হয়, সেইকাৰণে হৰ কি 17ৰ গুণনীয়ক। গুণনীয়ক মানে কি, এই 17 সংখ্যাটো কি সংখ্যা পূৰণ কৰি পোৱা যায়। 17 সংখ্যাটোক তুমি একৰ বাহিৰে বেলেগ সংখ্যা পূৰণ কৰি নাপাবা। গতিকে একৰ লগত 17 পূৰণ কৰিলেহে অকল 17 পোৱা যায়। হৈছে, যেনেদৰে একৰ লগত 3 পূৰণ কৰিলে 3 পোৱা যায়, একৰ লগত 5 পূৰণ কৰিলে 5 পোৱা যায়, তাৰ বাহিৰে বেলেগ সংখ্যাৰে এই 3 5 তাৰপিছত 7 তেনেবোৰ সংখ্যাক পাব নোৱাৰে। ঠিক তেনেদৰে এই 17 সংখ্যাটোকো বেলেগ সংখ্যাৰে পাব নোৱাৰে। আৰু এইবোৰ সংখ্যা কি সংখ্যা বুলি কোৱা হয়, মৌলিক সংখ্যা বুলি কোৱা হয়। মৌলিক যৌগিক এইবোৰ নাজানিলেও হ'ব, মুঠতে মনত ৰাখিবা যে 17টোক বেলেগেদি পাব নোৱাৰি। হৈছে, গতিকে কিহেৰে পাব পাৰি, অকল 17ক একেৰে পূৰণ কৰিলেহে 17 পোৱা যায়। গতিকে ইয়াৰ উৎপাদক হল দুটা, 1 আৰু 17। সেইকাৰণে ইয়াতে লিখিছো যে হৰ 17ৰ গুণনীয়ক বা উৎপাদক কি, 1 আৰু 17। তাৰপিছত লিখাটোতো একদম সহজ, এতেকে 12/17, 12/17ৰ 4টা গুণিতক হল, গুণিতক কেনেকে লিখে, ওপৰৰ এটা তলৰ এটা। হৈছে, গতিকে ওপৰৰ কি লৈছো 12 লৈছো, তলৰ কি লৈছো 1 লৈছো। ওপৰৰ 12 লৈছো, তলৰ কি লৈছো 17 লৈছো। ওপৰৰ 24 লৈছো, তলৰ কি লৈছো 1 লৈছো। ওপৰৰ 24 লৈছো, তলৰ কি লৈছো 17 লৈছো। এতিয়া যদি মই এইবিলাক নিলিখি এনেকৈ লিখো, 36ৰ তলত 1 লওঁ, ওপৰৰ এটা তলৰ এটা, 36ৰ তলত 17 লওঁ, ওপৰৰ এটা তলৰ এটা। হয়নে, এইবিলাকো শুদ্ধ হব। হৈছে, এইবিলাকো শুদ্ধ হব, কাৰণ ওপৰৰ এটা লব লাগে, তলৰ এটা লব লাগে, আৰু কাৰো লগত কাৰোটো মিলিব নালাগে। একৰ 4ত আছে এটা মিশ্ৰ ভগ্নাংশ। মিশ্ৰ ভগ্নাংশক এনেদৰে প্ৰথমতে ডাইৰেক্ট মানে গুণিতকত প্ৰকাশ কৰিব নোৱাৰি। মিশ্ৰৰ পৰা প্ৰথমতে কি কৰিব লাগে, মিশ্ৰৰ পৰা অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰিব লাগে। মিশ্ৰ ভগ্নাংশ কোনবিলাকক কোৱা হয়, য'ত এইটো ওপৰত এটা লব, তলত এটা হৰ, ইয়াৰ বাহিৰত আগত এটা সংখ্যা থাকে, এইবিলাকক কোৱা হয় মিশ্ৰ ভগ্নাংশ। আৰু এই মিশ্ৰ ভগ্নাংশক 3টাৰ পৰা কেইটা কৰি লোৱা হয়, 2টালৈকে কৰা হয়। আৰু এই 2টা কৰাটোকে কি বুলি কোৱা হয়, অপ্ৰকৃত ভগ্নাংশলৈ প্ৰকাশ কৰা বুলি কোৱা হয়। আৰু এই উপকৃত ভগ্নাংশটো প্ৰকাশ কৰা, মিশ্ৰ ভগ্নাংশৰ পৰা প্ৰকাশ কৰাৰ এটা নিয়ম আছে, কি তলত যিটো থাকে সেইটো চাই তলতে লিখিব লাগে। তাৰপিছত আগত যিটো থাকে এই তলটোৰ লগত পূৰণ, তাৰ লগত যিটো উত্তৰ ওলাব সেইটো ওপৰতো যোগ। তেতিয়াহ'লে আমি কৰিম 6ৰ লগত এই 1টো কি হ'ব, পূৰণ। 6 1 গুণ 6, ওপৰৰ সংখ্যাটো কি হ'ব, তাৰ লগত যোগ। 6 1 গুণ 6, ওপৰৰ 1 7। গতিকে ইয়াতে লিখিছো 7 হ'ব। এইটো কৰাত মানে এইখিনি কৰাটো ইয়াতে দেখুৱাই দিছো মই। তলত লিখিব লাগে, আগৰটোৰ লগত এই তলৰ সংখ্যাটো পূৰণ হয়, যিটো উত্তৰ ওলাই এই ওপৰৰ সংখ্যাটো যোগ হয়। হ'ব, তাৰপিছত চোৱা, এনেকুৱা 2টা থকা পালো, 2টা থকা পোৱাৰ পিছত এটা লব হল, এটা হৰ হল। গতিকে আমি এতিয়া তাৰ গুণিতক উলিয়াব পাৰিম। হৈছে, গুণিতক লব কি আছে, ওপৰতো 7, গতিকে লব 7ৰ গুণিতক কেনেকে পায়, এই 7 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যায় সেইবিলাক তাৰ গুণিতক। যেনেকে 7 1 গুণ 7, 7 2 গুণ 14, 7 3 গুণ 21, 7 4 গুণ 28, ডট ডট ডট। এই 7 14 21 28 এইবোৰ তাৰ গুণিতক। 7 14 21 28 কমা দি পিনে ডট ডট দিবা, মানে বহুত আছে তাৰপিছত গুণিতক। হৈছে, এতিয়া হৰ হল তলতো, হৰ 6ৰ গুণনীয়ক। এই 6 সংখ্যাটো কি সংখ্যা পূৰণ কৰি পোৱা যায়, সেইবোৰ হল তাৰ গুণনীয়ক বা উৎপাদক। যেনেকে 1ৰ লগত 6 পূৰণ কৰিলে 6 পায়, এই 1 আৰু 6টো হল তাৰ উৎপাদক। তাৰপিছত 2ৰে পাব পাৰি, 2 3 গুণ 6। হৈছে, গতিকে 2 আৰু 3ও মানে তাৰ উৎপাদক। তাৰপিছত 3
3 1 গুণ 3 3 2 গুণ 6 কিন্তু 2 3 লিখিছো সেইকাৰণে 3 2 লিখা নহয় কাৰণ 3 টো আছেই 2 টো আছেই গতিকে ইয়াতে আৰু লিখা নহ'ব। তাৰপিছত 4 ৰে নাপায় 4 1 গুণ 4 4 2 গুণ 8 বেছি হৈ যায়। 5 ৰে নাপায় 5 1 গুণ 5 5 2 গুণ 10 6 টো নাহে গতিকে 6 নহয়। তাৰপিছত 6 1 গুণ 6 6 টো এই 6 টো আছেই এই 1 টো আছেই গতিকে এইটোও নেলেখে আৰু লিখা নিয়মটো হ'ল কেনেকে এনেকে লিখিব লাগে। গতিকে আমি উৎপাদকটো লিখিম কি 1 তাৰপিছত 2 তাৰপিছত এনেকে যাওঁতে আমি কি পালো 3 তাৰপিছত 3 তাৰপিছত 6 এনেকে লিখিলে বেলেগ একো মানে নিয়ম নাই কিন্তু এনেকে লিখিলে কি হয় সংখ্যা ৰৈ নাযায় হৈছে সংখ্যা কেনেকে ৰৈ নাযায় কেতিয়াবা 1 6 লিখি পিনে তুমি 2 3 নিলিখিব পাৰা পাহৰি যাব পাৰা গতিকে এনেকে মনত ৰাখিবা যে চিৰিয়েলি লিখি যাবা চিৰিয়েলি লিখিলে মনত থাকি যায় হ'ব তাৰপিছত আমি লিখাতে কি লিখিম মিশ্ৰ ভগ্নাংশটো কি আছিল এতেকে আগত 1 আৰু ওপৰৰ লব এটা আৰু হৰ এটা এইটো লিখিলো ইমানৰ 4টা গুণিতক হল ওপৰৰ এটা তলৰ এটা লিখিব লাগে ওপৰৰ কি লিখিছো 7 লিখিছো তলৰ কি লিখিছো 1 লিখিছো ওপৰৰ 14 লিখিছো তলৰ কি লিখিছো 2 লিখিছো ওপৰৰ 21 লিখিছো তলৰ কি লিখিছো 3 লিখিছো ওপৰৰ 28 লিখিছো তলৰ কি লিখিছো 6 লিখিছো গতিকে যেহেতু আমাক 4টা লিখিব কৈছে তাৰ উপৰি আমি বেলেগ নিলিখো আৰু বেলেগ যদি তোমাৰ এইকেইটা নিলিখি বেলেগ লিখিব মন যায় তুমি নিজ ইচ্ছাত বনাব পাৰা হৈছে মুঠতে মনত ৰাখিবা ওপৰৰ এটা ল'ব লাগিব তলৰ এটা ল'ব লাগিব আৰু কাৰো লগত কাৰোটো মিলিব নালাগিব 5 নম্বৰ আছে 20/8 20/8 ক্ষেত্ৰত নিলিখি কি লিখিব পাৰি বাবে হৈছে ওপৰটোক কয় লব তলৰটোক কয় হৰ গতিকে লব কি লব হল 20 লব 20ৰ গুণিতক কি এই 20 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যাব সেইবোৰ তাৰ গুণিতক গতিকে 20ৰ লগত 1 পূৰণ কৰিলে 20 20ৰ লগত 2 পূৰণ কৰিলে 40 20ৰ লগত 3 পূৰণ কৰিলে 60 20ৰ লগত 4 পূৰণ কৰিলে 80 হৈছে কেনেকে এইটো নেওতা মনত নাৰাখিলেও কৰিব পাৰি কেনেকে 2 1 গুণ 2 আৰু কেইটা শূন্য এটা লিখিছো 2 2 গুণ কিমান 4 শূন্য কেইটা এটা গতিকে এটা লিখিছো 2 3 গুণ 6 শূন্য কেইটা এটা গতিকে এটা লিখিছো 2 4 গুণ 8 শূন্য কেইটা এটা গতিকে এটা লিখিছো তাৰ পিছতো আকৌ বহুত লিখিব পাৰি সেইকাৰণে লিখা নাই যিহেতু আমি কি দিছো ডট ডট দিছো কাৰণ কিমান লিখি থাকিম আমি হৈছে গতিকে ইয়াতে 20 তাৰপিছত 40 তাৰপিছত 60 তাৰপিছত 80 তাৰপিছত কমা দি পিনে ডট 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 হৈছে তাৰপিছত হৰ 8ৰ গুণনীয়ক বা গুণনীয়কৰ আন এটা নাম কি উৎপাদক কেনেকে উলিয়াই ইয়াতে কি আছে হৰটো কোনটো এই তলতো হৰ 8 হৈছে 8ৰ কি লাগিব গুণনীয়ক কেনেকে উলিয়াই এই 8 সংখ্যাটো কি সংখ্যা পূৰণ কৰি পোৱা যায় এই 8 সংখ্যাটো 1 8 গুণ 8 হৈছে গতিকে 1 আৰু 8 টো হল তাৰ উৎপাদক তাৰপিছত 2 ৰে চোৱা 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 হৈছে তাৰপিছত 3 ৰে চোৱা 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 8 টো নাহে গতিকে 3 ৰে নহয় তাৰপিছত 4 ৰে চোৱা 4 গুণ 4 4 2 গুণ 8 যিহেতু এই 4 টো আছে এই 2 টো আছে গতিকে বাৰে বাৰে নিলিখে তাৰপিছত 5 ৰে নহয় 6 ৰে নহয় 7 ৰে নহয় 8 1 গুণ 8 যিহেতু 1 আৰু 8 আৰু 1 একেই গতিকে এইটো বাৰে বাৰে নিলিখে হ'ব গতিকে আমি উৎপাদক কেনেকে লিখিব পাৰিম এনেকে লিখিব লাগিব উৎপাদক লিখাতে এতিয়া আমি উৎপাদক পাম 1 তাৰপিছত 2 তাৰপিছত ইফালে গলে পাম 3 3 নহয় 4 তাৰপিছত 4 পিছত ওপৰত উঠাতে কি পালো 8 গতিকে ইয়াতে লিখিছো 8 গুণিতক লিখাতে যেনেকৈ ডট ডট দিয়ে আৰু গুণনীয়ক লিখাতে ডট ডট কিয় নিদিয়ে কাৰণ উৎপাদক বা গুণনীয়কৰ সংখ্যা সীমিত সদায় হৈছে মানে বেছি নাথাকে কেইটামানহে থাকে তাৰপিছত এতেকে লিখিম এতেকে 20/8ৰ 4টা গুণিতক হল কি ওপৰৰ এটা তলৰ এটা ওপৰৰ এটা তলৰ এটা গতিকে 20 ওপৰৰ 1 তলৰ তাৰপিছত 40 ওপৰৰ 2 তলৰ 60 ওপৰৰ 4 তলৰ RC ওপৰৰ 8 তলৰ হৈছে ওপৰৰ এটা তলৰ এটা লিখিলে হ'ল যদি মই ইয়াতে 20ৰ তলত 1 যেনেকে লিখিছো 20ৰ তলত কি লিখো 20 টো ওপৰৰ 2 টো তলৰ সেইটো ৰাইট হৈছে আকৌ যদি মই লিখো 20ৰ 20 টো ওপৰৰ 4 টো তলৰ সেইটো ৰাইট কাৰণ মই আগতে কৈছো যে ওপৰৰ এটা তলৰ এটা লিখিব লাগে আৰু কেতিয়াও সিহঁতে মিল খাব নালাগে আৰু এটা কথা মনত ৰাখিবা যে তোমাৰ উত্তৰ এইখিনি উত্তৰ কিতাপৰ লগত নিমিলিবও পাৰে হৈছে কাৰণ কিয় নিমিলিব কাৰণ এই গুণিতকটো বহুত কেইটা লিখা যায় আমাক কেইটা লিখিব দিছে অকল 4টা লিখিব দিছে তোমালোকে দেখিছাই যে ইয়াতে 4টা লিখাৰ উপৰিও আন বহুতো লিখা যায় কাৰণ তুমি যদি 20
20/1 লিখা, কোনোবাই 20/2 লিখিব পাৰে, হৈছে? গতিকে তাৰ উত্তৰ তেনেকুৱা ওলাইছে, তোমাৰ উত্তৰ বেলেগ ওলাইছে, সেই বুলি ভুল কাৰো নহয়, হ'ব? ভুল অকল তেতিয়া হ'ব যে, কেতিয়া হ'ব যে তুমি ওপৰৰ এটা নিলিখিবা, তলৰ এটা নিলিখিবা আৰু কি হ'ব মিল থকা লিখি দিবা। মুঠতে মনত ৰাখিবা যে লিখিবলৈ হ'লে কি লিখিব লাগে, ওপৰত এটা তলত এটা লিখিব লাগে আৰু কেতিয়াও মিল খাব নালাগে।